বাল্মীকি ৰামায়ণৰ বালকাণ্ড অনুসৰি গৌতম ঋষিৰ আশ্ৰমত হাজাৰ হাজাৰ বছৰ ধৰি দেৱী অহল্যা অভিশাপৰ ফলত অদৃশ্য হৈ বন্দী হৈ আছিল। প্ৰভু ৰামৰ আগমনত অহল্যাই শাপমুক্ত হৈ পূৰ্বৰ ৰূপ ঘূৰাই পাইছিল আৰু পুনৰ দৃশ্যমান হৈ পৰিছিল। কিন্তু অহল্যাই এনেকুৱা কি কৰ্ম কৰিছিল যাৰ বাবে তেওঁ অভিশাপ লাভ কৰিবলগীয়া হৈছিল? অহল্যাৰ প্ৰতি দেৱৰাজ ইন্দ্ৰ কিয় আকৃষ্ট হৈছিল? কি কাৰণে ইন্দ্ৰৰ দুয়োটা অণ্ডকোষ খহি মাটিত পৰিছিল? খহি পৰা অণ্ডকোষৰ ঠাইত কাৰ অণ্ডকোষ ইন্দ্ৰৰ শৰীৰত সংস্থাপন কৰা হৈছিল? এই আটাইবোৰ ৰসাল আৰু ৰহস্যময় ঘটনাক সন্নিৱিষ্ট কৰি আজিৰ এই কাহিনীটো আপোনালোকলৈ আগবঢ়ালোঁ। কাহিনীটো আৰম্ভ হৈছে ব্ৰহ্মাদেৱৰ পৰা। আমি সকলোৱে জানো যে ব্ৰহ্মাদেৱ হ'ল সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। এবাৰ ব্ৰহ্মাদেৱে পৃথিৱীৰ আটাইতকৈ সুন্দৰী এগৰাকী নাৰী সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছিল। গতিকে তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ সমস্ত সৌন্দৰ্য একত্ৰিত কৰি এগৰাকী নাৰী সৃষ্টি কৰিলে। যিহেতু সেই নাৰীগৰাকীৰ শৰীৰত কোনো খুঁত বা দোষ নাছিল, সেয়েহে ব্ৰহ্মাদেৱে তেওঁৰ নাম ৰাখিছিল অহল্যা। সংস্কৃত ভাষা অনুসৰি মানে নাই আৰু হল মানে কুৰূপতা বা খুঁত, অৰ্থাৎ যাৰ কোনো কুৰূপতা বা খুঁত নাই তেওঁৱেই হল অহল্যা। অহল্যা যেতিয়া শিশু আছিল তেতিয়া তেওঁৰ লালন পালন আৰু শিক্ষা দীক্ষাৰ সমস্ত দায়িত্ব ব্ৰহ্মাই মহৰ্ষি গৌতমক অৰ্পণ কৰিছিল। মহৰ্ষি গৌতম আছিল এজন পশুপালক, লগতে তেওঁ আছিল পৰম জ্ঞানী আৰু মহাবিদ্যাৱান। তেওঁৰ আশ্ৰমত থাকি বহুতো বিদ্যাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিছিল। সেই বিদ্যাৰ্থীসকলৰ লগত অহল্যায়ো ঋষি গৌতমৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। অহল্যা যেতিয়া ডাঙৰ দীঘল হ'ল আৰু শিক্ষা দীক্ষা সমাপ্ত হ'ল, তেতিয়া ঋষি গৌতমে অহল্যাক পুনৰ ব্ৰহ্মাদেৱৰ ওচৰলৈ লৈ গ'ল। ইতিমধ্যে অহল্যাৰ বয়স যিহেতু বিবাহৰ উপযুক্ত হৈছিল আৰু ঋষি গৌতমে ইমান দিনে তেওঁক লালন পালন কৰিছিল, গতিকে ব্ৰহ্মাই অহল্যাৰ বিবাহ ঋষি গৌতমৰ সৈতে সম্পন্ন কৰিব খুজিছিল। কিন্তু অহল্যাৰ অতুলনীয় সৌন্দৰ্যত মুগ্ধ হৈ আন বহুতো ঋষি আৰু দেৱতাই অহল্যাক নিজৰ পত্নী হিচাপে লাভ কৰিবলৈ ব্ৰহ্মাদেৱৰ ওচৰত ইচ্ছা প্ৰকাশ কৰিছিল। এইদৰে অহল্যাক বিয়া কৰাবলৈ দেৱতা আৰু ঋষিসকলৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ'ল। দেৱতাসকলৰ মাজত দেৱৰাজ ইন্দ্ৰই অহল্যাক বিয়া কৰাবলৈ আটাইতকৈ বেছি আগ্ৰহী আছিল। দেৱতা আৰু ঋষিসকলৰ মাজত উদ্ভৱ হোৱা এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৱশেষত ব্ৰহ্মাদেৱে এটা চৰ্ত ৰাখিলে। যিয়ে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড আটাইতকৈ কম সময়ৰ ভিতৰত প্ৰদক্ষিণ কৰি প্ৰথমে তেওঁৰ ওচৰলৈ ঘূৰি আহিব পাৰিব, তেওঁৱেই অহল্যাক পত্নী হিচাপে লাভ কৰিব। ব্ৰহ্মাদেৱৰ এই প্ৰস্তাৱ শুনি সকলো দেৱতা আৰু ঋষিয়ে ব্ৰহ্মাণ্ডৰ প্ৰদক্ষিণ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিলে। ইন্দ্ৰই নিজৰ ঐৰাৱত হাতীটোত উঠি অতি ক্ষিপ্ৰবেগেৰে যাত্ৰা আৰম্ভ কৰিলে। ঋষিসকলৰ ভিতৰত গৌতম ঋষিয়েও ব্ৰহ্মাণ্ডৰ প্ৰদক্ষিণ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিলে। কিন্তু মহৰ্ষি গৌতম আছিল এজন পশুপালক। যেতিয়া তেওঁ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছিল, সেই সময়তে তেওঁৰ আশ্ৰমত থকা এজনী গৰ্ভৱতী গাইৰ প্ৰসৱ ক্ৰীড়া আৰম্ভ হ'ল। প্ৰসৱ যন্ত্ৰণাত কাতৰ গাইজনীক দেখি ঋষি গৌতমে ব্ৰহ্মাণ্ড প্ৰদক্ষিণৰ সংকল্প স্থগিত ৰাখি গাইজনীৰ পৰিচৰ্যা কৰিব ধৰিলে আৰু সুচাৰুৰূপে গাইজনীৰ প্ৰসৱ কৰালে। গাইজনীৰ পোৱালি জন্ম হোৱাৰ পিছত ঋষিয়ে ব্ৰহ্মাণ্ড প্ৰদক্ষিণ কৰিবলৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলে। কিন্তু তেতিয়ালৈ বহু পলম হৈ গৈছিল, কাৰণ ইতিমধ্যে সকলো দেৱতা আৰু ঋষিয়ে ব্ৰহ্মাণ্ড প্ৰদক্ষিণ কৰি আহি ব্ৰহ্মাৰ ওচৰত উপস্থিত হৈছিল আৰু তেওঁলোকৰ ভিতৰত পোনপ্ৰথমে ইন্দ্ৰই আহি ব্ৰহ্মাদেৱৰ ওচৰত উপস্থিত হৈছিল। গতিকে চৰ্ত অনুসৰি ব্ৰহ্মাই এতিয়া অহল্যাৰ বিবাহ ইন্দ্ৰৰ সৈতে সম্পন্ন কৰাব লাগে। ব্ৰহ্মাই অহল্যাৰ বিবাহৰ আয়োজন কৰিলে। কিন্তু সেই সময়তে দেৱৰ্ষি নাৰদ আহি ব্ৰহ্মাদেৱৰ ওচৰত উপস্থিত হ'ল আৰু ক'বলৈ ধৰিলে, হে ব্ৰহ্মাদেৱ, আপুনি অহল্যাৰ বিবাহ মহৰ্ষি গৌতমৰ সৈতে সম্পন্ন কৰা উচিত, ইন্দ্ৰৰ সৈতে নহয়। নাৰদৰ এনে কথা শুনি ব্ৰহ্মাদেৱ আচৰিত হ'ল আৰু ক'লে, হে মুনিবৰ, ব্ৰহ্মাণ্ড প্ৰদক্ষিণ কৰাৰ প্ৰতিযোগিতাত জয়লাভ কৰিছে দেৱৰাজ ইন্দ্ৰই, গতিকে
মই ঘোষণা কৰা চৰ্ত অনুসৰি দেৱৰাজ ইন্দ্ৰইহে অহল্যাক বিবাহ কৰাব পাৰিব। এনেস্থলত মই যদি অহল্যাৰ বিবাহ মহৰ্ষি গৌতমৰ সৈতে সম্পন্ন কৰাওঁ, তেন্তে সেয়া উচিত নহ'ব। তেতিয়া নাৰদে বিনম্ৰভাৱে ব্ৰহ্মাক ক'লে, হে ব্ৰহ্মাদেৱ, মই আপোনাক জনাওঁ যে ব্ৰহ্মাণ্ড প্ৰদক্ষিণ কৰাৰ প্ৰাক মুহূৰ্তত মহৰ্ষি গৌতমে এজনী প্ৰসৱ যন্ত্ৰণাত কাতৰ গাই গৰুৰ শুশ্ৰূষা কৰিছিল আৰু গাইজনীৰ প্ৰসৱ সম্পন্ন কৰাইছিল। এজনী প্ৰসৱ পীড়িত গাইৰ শুশ্ৰূষা কৰাটো শাস্ত্ৰমতে ব্ৰহ্মাণ্ডক প্ৰদক্ষিণ কৰা কৰ্মতকৈ কোনো গুণেই কম নহয়। গতিকে সেই অনুসৰি আপুনি অহল্যাৰ বিবাহ গৌতম ঋষিৰ সৈতে সম্পন্ন কৰাব লাগে। দেৱৰ্ষি নাৰদৰ এনে যুক্তিপূৰ্ণ কথাত ব্ৰহ্মাদেৱ সন্তুষ্ট হ'ল আৰু তেওঁ অহল্যাক মহৰ্ষি গৌতমৰ সৈতে বিয়া দিলে। ব্ৰহ্মাণ্ডৰ আটাইতকৈ সুন্দৰী নাৰীগৰাকীক নিজৰ পত্নীৰূপে লাভ কৰি ঋষি গৌতম প্ৰসন্ন হ'ল আৰু নিজৰ আশ্ৰমলৈ উভতি আহি অহল্যাৰ সৈতে মধুৰভাৱে বৈবাহিক জীৱন অতিবাহিত কৰিব ধৰিলে। কিন্তু অহল্যাক নিজৰ পত্নীৰূপে লাভ কৰিব নোৱাৰি দেৱৰাজ ইন্দ্ৰৰ মনত এক অসন্তুষ্টিৰ মনোভাৱে বাস ল'লে। কাৰণ অহল্যাৰ অতুলনীয় ৰূপ যৌৱনে ইন্দ্ৰৰ মনত অহৰহ আলোড়নৰ সৃষ্টি কৰিছিল। গতিকে অহল্যাক কেনেকৈ একান্তভাৱে লাভ কৰিব পাৰি সেই বিষয়ে চিন্তা ভাৱনা কৰি ইন্দ্ৰই সুযোগৰ সন্ধানত অপেক্ষা কৰি থাকিল। এইফালে যেতিয়া মহৰ্ষি গৌতমে তেওঁৰ অত্যন্ত সুন্দৰী পত্নীৰ সৈতে তপোবনত বাস কৰি আছিল, তেতিয়া সেই তপোবনত বাস কৰা অন্যান্য ঋষিসকলৰ মনত ঈৰ্ষাভাৱ জন্মিছিল। কাৰণ সেই ঋষিসকলৰ পত্নীসকল আছিল সাধাৰণ, তেওঁলোক অহল্যাৰ দৰে ৰূপৱতী নাছিল। গতিকে ঈৰ্ষাৰ দাৱানলত দগ্ধ ঋষিসকলে গৌতম ঋষিক সেই তপোবনৰ পৰা খেদি পঠিয়াবলৈ পৰিকল্পনা কৰিলে। কিন্তু অনেক প্ৰয়াস কৰিও তেওঁলোকে মহৰ্ষি গৌতমৰ এনে কোনো দোষ উলিয়াব নোৱাৰিলে যাৰ ওপৰত ভিত্তি কৰি তেওঁক তপোবনৰ পৰা খেদি পঠিয়াব পৰা যায়। উপায় নাপাই তেওঁলোকে অৱশেষত ভগৱান গণেশক আৰাধনা কৰিব ধৰিলে। ঋষিসকলৰ আৰাধনাত প্ৰভু গণেশ সন্তুষ্ট হ'ল আৰু তেওঁ আবিৰ্ভাৱ হৈ ঋষিসকলক সুধিলে, হে ঋষিগণ, তোমালোকৰ প্ৰাৰ্থনাত মই সন্তুষ্ট হৈছোঁ, তোমালোকক কি বৰ লাগে কোৱা। তেতিয়া ঋষিসকলে প্ৰাৰ্থনা কৰি প্ৰভু গণেশক ক'লে, হে গণপতি, আপুনি যিকোনো প্ৰকাৰে গৌতম ঋষিক এই তপোবনৰ পৰা আঁতৰাই পঠাওক। ঋষিসকলৰ এনে ঈৰ্ষা ভৰা প্ৰাৰ্থনা শুনি প্ৰভু গণেশে ক'লে, হে ঋষিগণ, আপোনালোকে এনে বৰ কামনা কৰাৰ পৰা বিৰত থাকক। কাৰণ মহৰ্ষি গৌতম এজন পৰম ধাৰ্মিক ঋষি। তেওঁ এতিয়ালৈ এনে কোনো দোষণীয় কাম কৰা নাই যাৰ বাবে তেওঁক এই তপোবনৰ পৰা আঁতৰাই পঠাব পৰা যাব। গতিকে হে ঋষিগণ, আপোনালোকে অন্যবৰ কামনা কৰক। প্ৰভু গণেশে এইদৰে ঋষিসকলক সন্মত কৰিব চেষ্টা কৰিলে যদিও ঋষিসকল তেওঁলোকৰ ইচ্ছাতেই অটল হৈ থাকিল। অৱশেষত প্ৰভু গণেশে নিজৰ ভক্তসকলৰ ইচ্ছা পূৰণ কৰাৰ অৰ্থেৰে তেওঁ এটা দুৰ্বল গৰুৰ ৰূপ ধাৰণ কৰি ঋষি গৌতমৰ খেতিপথাৰত প্ৰৱেশ কৰি শস্য ভক্ষণ কৰিব ধৰিলে। গৰুটোৱে শস্য ভক্ষণ কৰা দেখি ঋষি গৌতমে হাতত এডাল কোমল দুবৰি বন লৈ গৰুটোক দুবৰি বনডালেৰে মৰমেৰে স্পৰ্শ কৰি খেতিডৰাৰ পৰা আঁতৰাই পঠাবলৈ প্ৰয়াস কৰিলে। কিন্তু কি আচৰিত, দুবৰি বনডালৰ স্পৰ্শ পোৱা মাত্ৰকে গৰুটোৰ মৃত্যু ঘটিল আৰু সি মাটিত বাগৰি পৰিল। গৰুটোৰ মৃত্যু হোৱা খবৰটো শুনি তপোবনৰ সকলো ঋষি সেই স্থানত উপস্থিত হৈ মহৰ্ষি গৌতমক গো হত্যাকাৰী বুলি ধিক্কাৰ দিবলৈ ধৰিলে। এই ঘটনাত ঋষি গৌতমে মৰ্মান্তিক আঘাত পালে। নিমিষতে কি হৈ গ'ল তেওঁ একো বুজিয়েই নাপালে। গৰুটোৰ মৃত্যুৱে তেওঁৰ অন্তৰত বৰ দুখ দিলে। সেই সুযোগতে তপোবনৰ ঋষিসকলে গৌতম ঋষিক কটাক্ষ কৰি ক'লে, এজন গো হত্যাকাৰীৰ এই তপোবনত কোনো স্থান নাই। নিজৰ ভুল স্বীকাৰ কৰি গো হত্যাকাৰীয়ে এই স্থান ত্যাগ কৰাটোৱেই উচিত। নহ'লে গো হত্যাকাৰীৰ সৈতে আমি ইয়াত বাস কৰিলে গো হত্যাৰ মহাপাপে আমাকো চুব। ঋষিসকলৰ এনে ককৰ্থনা শুনি ব্যথিত হৈ মহৰ্ষি গৌতমে পত্নী অহল্যাৰ সৈতে সেই তপোবন ত্যাগ কৰি অন্য এখন অৰণ্যলৈ গৈ সৰুকৈ এখন আশ্ৰম সাজি তাত বাস কৰিবলৈ ল'লে।
কিন্তু ঈৰ্ষাপৰায়ণ ঋষিসকলে ঋষি গৌতমক তাতো শান্তিত থাকিবলৈ নিদিলে। তেওঁলোকে তাত গৈ ক'বলৈ ধৰিলে, গো হত্যাৰ কাৰণে তুমি বেদপাঠ আৰু যজ্ঞ আদি কৰাৰ অধিকাৰ হেৰুৱাইছা। গতিকে এনে ধাৰ্মিক কামৰ পৰা তুমি বিৰত থাকিব লাগিব। তেতিয়া গৌতম ঋষিয়ে হাতজোৰ কৰি ঋষিসকলক সুধিলে, হে ঋষিগণ, মই কি কৰিলে মই কৰা পাপৰ পৰা মুক্তি লাভ কৰিব পাৰিম? দয়া কৰি সেই বিষয়ে জনাওক। কাৰণ সমাজত বাস কৰিবলৈ হ'লে সমাজৰ স্বীকৃতি অতি আৱশ্যক। গতিকে আপোনালোকে যি আদেশ দিব মই সেয়াই পালন কৰিম। তেতিয়া ঋষিসকলে ক'লে, হে গৌতম, তুমি প্ৰথমে তোমাৰ পাপৰ কথা সকলোকে কৈ 3 বাৰ পৃথিৱীক প্ৰদক্ষিণ কৰিবা। ইয়াৰ পিছত ব্ৰহ্মগিৰি পৰ্বতক 100 বাৰ প্ৰদক্ষিণ কৰি তাৰ পাছত গংগা নদীত স্নান কৰি দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰিবা। আৰু মহাদেৱ তোমাৰ প্ৰাৰ্থনাত সন্তুষ্ট হ'লেহে তুমি গো হত্যাৰ পাপৰ পৰা মুক্তি লাভ কৰিব পাৰিবা। ইয়াৰ পিছত ঋষিসকলৰ পৰামৰ্শ অনুসৰি গৌতম ঋষিয়ে আটাইবোৰ কৰ্ম সম্পন্ন কৰিলে আৰু পত্নী অহল্যাৰ সৈতে সদাশিৱক একান্ত মনে আৰাধনা কৰিব ধৰিলে। তেওঁলোকৰ প্ৰাৰ্থনাত মহাদেৱ প্ৰসন্ন হৈ কি বৰ লাগে সুধিলে। তেতিয়া মহৰ্ষি গৌতমে ক'লে, হে প্ৰভু দেৱাদিদেৱ মহাদেৱ, মোক গো হত্যাৰ পাপৰ পৰা মুক্তি দিয়ক। মহাদেৱে তেতিয়া গৌতমক ক'লে, হে মহৰ্ষি গৌতম, তুমি কোনো পাপ কৰ্ম কৰা নাই। তোমাৰ সৈতে চলনা কৰিহে গো হত্যাৰ দোষত তোমাক দোষী সজোৱা হৈছিল। তোমাক দোষী সজোৱা সেইসকল ঋষিক মই দণ্ড দিব খোজো। সদাশিৱৰ এনে কথা শুনি গৌতম ঋষিয়ে ক'লে, হে প্ৰভু, সেই ঋষিসকলৰ নিৰ্দেশ পালন কৰিবলৈ গৈয়েই আজি মই আপোনাৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে হে প্ৰভু, সেই ঋষিসকলক মোৰ পৰম মিত্ৰ বুলি জ্ঞান কৰি তেওঁলোকক ক্ষমা কৰক। আপোনাৰ ক্ৰোধ সম্বৰণ কৰক প্ৰভু। মহৰ্ষি গৌতমে দেৱাদিদেৱ মহাদেৱক এইদৰে প্ৰাৰ্থনা কৰা শুনি দেৱতাগণ আৰু ঋষিগণে মহৰ্ষি গৌতমৰ উদাৰতাক প্ৰশংসা কৰি তেওঁক প্ৰণাম জনালে আৰু তেওঁৰ ওপৰত কৰা অত্যাচাৰৰ বাবে ঋষিসকলে ক্ষমা মাগিলে। মহৰ্ষি গৌতমে তেওঁৰ উদাৰ মনৰ পৰিচয় দি সকলোকে ক্ষমা কৰিলে। যিজন ঋষিয়ে তেওঁৰ ওপৰত অন্যায় কৰা লোকসকলক ক্ষমা কৰি দিব পাৰে, সেই একেজন ঋষিয়ে তেন্তে তেওঁৰ পত্নী অহল্যাক কিয় অভিশাপ দিবলগীয়া হৈছিল? এইখিনিৰ পৰাই আজিৰ এই কাহিনীটোৱে অন্য এক দিশলৈ গতি কৰে। মহাদেৱৰ আশীৰ্বাদত গো হত্যাৰ পাপৰ পৰা মুক্ত হোৱাৰ পাছত মহৰ্ষি গৌতমে পত্নী অহল্যাৰ সৈতে পুনৰ সুখ শান্তিৰে দিন অতিবাহিত কৰিছিল। কিন্তু ৰূপ যৌৱনেৰে ভৰপূৰ অহল্যাৰ প্ৰতি দেৱৰাজ ইন্দ্ৰৰ দুৰ্বলতা এতিয়াও একেই আছিল। অহল্যাৰ সৈতে দৈহিক মিলনৰ প্ৰবল ইচ্ছা ইন্দ্ৰই মনত সদায় পুহি ৰাখিছিল। এদিন ৰাতিপুৱা মহৰ্ষি গৌতমে যজ্ঞৰ বাবে যাৱতীয় সামগ্ৰী যেনে ফুল, তুলসী আৰু ফল মূল সংগ্ৰহ কৰিবলৈ তেওঁৰ আশ্ৰমৰ পৰা কিছু দূৰত থকা এখন বনৰ মাজত প্ৰৱেশ কৰিছিল। সেইদিনাখন আশ্ৰমত অহল্যা অকলে আছিল। এনেকুৱা এক সুবৰ্ণ সুযোগৰ সন্ধানতে আছিল দেৱৰাজ ইন্দ্ৰ। গতিকে দেৱৰাজ ইন্দ্ৰই সুযোগ বুজি গৌতম মুনিৰ বেশ ধাৰণ কৰি গৌতম মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিলে। আশ্ৰম গৃহৰ ভিতৰত থকা অহল্যাই আশ্ৰমলৈ কাৰোবাৰ আগমনৰ উমান পালে। অহল্যাৰ মনত কৌতূহল উপজিল যে এয়া কোন হ'ব পাৰে, কাৰণ তেওঁৰ স্বামী মহৰ্ষি গৌতমৰ আগমনৰ সময় এতিয়াও হোৱা নাই। এনেদৰে চিন্তা কৰি থাকোঁতে তেওঁ দেখা পালে যে আশ্ৰম গৃহৰ দুৱাৰমুখত তেওঁৰ স্বামী মহৰ্ষি গৌতম আহি উপস্থিত হৈছে আৰু তেওঁ অহল্যাৰ ফালে কামুক দৃষ্টিৰে চাই আছে। অসময়ত আহি উপস্থিত হোৱা মহৰ্ষি গৌতমৰ অপৰিচিত চাৱনি দেখি অহল্যাৰ বুজিবলৈ বাকী নাথাকিল যে সেইজন কোনোবা মায়াবী, যিয়ে মহৰ্ষি গৌতমৰ বেশ ধৰি তেওঁলোকৰ গৃহত উপস্থিত হৈছেহি। গতিকে অহল্যাই কঠোৰভাৱে আগন্তুকক প্ৰশ্ন কৰিলে, আপুনি কোন? আপোনাৰ প্ৰকৃত পৰিচয় দিয়ক। তেতিয়া গৌতমৰূপী দেৱৰাজ ইন্দ্ৰই নিজৰ পৰিচয় দি ক'লে, মই দেৱৰাজ ইন্দ্ৰ। হে পৰমা সুন্দৰী অহল্যা, মই তোমাৰ ৰূপত বিমুগ্ধ। ৰতি কামনা প্ৰবল হ'লে কোনো বীৰ্যৱান পুৰুষে স্ত্ৰীৰ ঋতুকাল হোৱালৈ অপেক্ষা নকৰে।
হে সুন্দৰী, মই তোমাৰ সৈতে সংগম কৰিব বিচাৰোঁ। মহৰ্ষি গৌতমৰ ৰূপ ধৰি আহিলেও সেয়া যে গৌতম নহয় দেৱৰাজ ইন্দ্ৰহে, এই কথা বুজি পায়ো অহল্যাই ভাবিলে, মই সঁচাকৈয়ে অতি ৰূপৱতী, মোক আনকি দেৱৰাজ ইন্দ্ৰইও কামনা কৰে। দেৱতাসকলৰ ৰজা হৈও তেওঁ আজি মোৰ পদূলিত আহি মোৰ যৌৱনৰ সান্নিধ্য লাভৰ বাবে মোৰ ওচৰত হাত পাতিছে। আজি তেওঁ মোৰ ৰূপৰ ভিক্ষাৰী। এনেস্থলত মই তেওঁক কেনেকৈ প্ৰত্যাখ্যান কৰোঁ? এইবুলি কৌতূহলবশতঃ অহল্যাই ইন্দ্ৰৰ ৰতি প্ৰাৰ্থনা স্বীকাৰ কৰিলে আৰু তেওঁৰ লগত সংগমত লিপ্ত হ'ল। অহল্যাই ইন্দ্ৰৰ সৈতে কেৱল সংগম কৰাই নহয়, তেওঁ সেই সংগম কৰি শাৰীৰিক সন্তুষ্টিও লাভ কৰিলে। সেয়েহে সংগমৰ পিছত অহল্যাই ইন্দ্ৰক ক'লে, হে দেৱৰাজ, মই আপোনাৰ সৈতে দৈহিক মিলন ঘটাই কৃতাৰ্থ হৈছোঁ, কিন্তু হে ইন্দ্ৰদেৱ, এতিয়া আপুনি এই স্থান ত্যাগ কৰি গুচি যাওক, কাৰণ মোৰ পতিদেৱ মহৰ্ষি গৌতম আহি পোৱাৰ সময় হৈছে, আৰু যদিহে তেওঁ আমাক এইদৰে দেখা পায় তেন্তে মহা বিপদ হ'ব। গতিকে মহৰ্ষি গৌতমৰ ক্ৰোধৰ পৰা নিজকে আৰু মোকো ৰক্ষা কৰক। তেতিয়া ইন্দ্ৰয়েও হাঁহি মাৰি ক'লে, হে সুন্দৰী, তোমাৰ লগত সহবাস কৰি ময়ো সন্তুষ্ট হৈছোঁ। এতিয়া যেনেকৈ আহিছিলোঁ তেনেকৈ গুচি যাওগৈ, তুমি কোনো চিন্তা নকৰিবা। এনেদৰে অহল্যাৰ সৈতে অবৈধ সংগমত লিপ্ত হোৱাৰ পিছত গৌতম মুনি হঠাৎ আহি পাবহি বুলি আশংকা কৰি ইন্দ্ৰই লৰালৰিকৈ পলাবলৈ যত্ন কৰিলে। কিন্তু ইন্দ্ৰৰ দুৰ্ভাগ্য, ঠিক তেনে সময়তে আশ্ৰমৰ জপনামুখত গৌতম মুনি আহি উপস্থিত হ'ল। মুনিক দেখি ইন্দ্ৰ ভয়তে থৰ লাগিল। ভয়তে বিবৰ্ণ হোৱা ইন্দ্ৰ তেতিয়াও মুনিৰ বেশতে আছিল। নিজৰ বেশত ইন্দ্ৰক দেখিয়েই মহৰ্ষি গৌতমে বুজি পালে যে লম্পট ইন্দ্ৰই কোনো দুষ্কাৰ্যত লিপ্ত হৈছে। দেৱতা দানৱ সকলোৰে বাবে দুৰ্ধৰ্ষ আৰু অনতিক্ৰম্য, তপোবলেৰে মহান শক্তিশালী জ্বলন্ত অগ্নিৰ দৰে তেজময় মহৰ্ষি গৌতম। তেওঁৰ সদ্যস্নাতা দেহৰ পৰা তীৰ্থৰ জল টোপ টোপকৈ পৰি আছে। তেওঁ তপোবলৰ সহায়ত জানিব পাৰিলে যে তেওঁৰ অনুপস্থিতিৰ সুযোগ গ্ৰহণ কৰি ইন্দ্ৰই অহল্যাৰ সৈতে অবৈধ সংগমত লিপ্ত হৈছিল, আৰু অহল্যায়ো ইন্দ্ৰক চিনি পায়ো তেওঁক প্ৰত্যাখ্যান কৰা নাছিল। গতিকে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি ঋষি গৌতমে ইন্দ্ৰক অভিশাপ দি ক'লে, হেৰৌ দুষ্ট ইন্দ্ৰ, তই মোৰ ৰূপ ধাৰণ কৰি এনে দুষ্কাৰ্য কৰিলি, তাৰ বাবে তোৰ অণ্ডকোষ খহি পৰক। মহৰ্ষি গৌতমে ক্ৰোধিত হৈ বিফলংস্ত ভৈষ্যহি বুলি কোৱাৰ লগে লগে ইন্দ্ৰৰ দুই অণ্ডকোষ খহি মাটিত পৰিল। ইন্দ্ৰক অভিশাপ দিয়াৰ পিছত নিজৰ পত্নী অহল্যাকো অভিশাপ দি গৌতমে ক'লে, হে অহল্যা, হাজাৰ হাজাৰ বছৰ ধৰি তই এই আশ্ৰমতে বন্দী হৈ থাক। তই সকলো প্ৰাণীৰ দ্বাৰা অদৃশ্য হৈ থাকিবি, আৰু তই কেৱল মাত্ৰ বায়ু ভক্ষণ কৰি নিৰাহাৰে এই আশ্ৰমত বিচৰণ কৰি থাকিবি। কালক্ৰমত দশৰথ কুমাৰ প্ৰভু ৰাম আহি যেতিয়া এই আশ্ৰমত পদাৰ্পণ কৰিবহি তেতিয়াহে তই পবিত্ৰ হবি। প্ৰভু ৰামক অতিথিৰূপে সেৱা কৰিলে তোৰ মনৰ লোভ মোহ আদি দোষ দূৰ হ'ব, আৰু তেতিয়াহে তই পূৰ্বৰ শৰীৰ ধাৰণ কৰিবি আৰু প্ৰফুল্ল মনেৰে মোৰ ওচৰ পাবিহি। এই অভিশাপবাণী উচ্চাৰণ কৰি মহৰ্ষি গৌতমে সেই আশ্ৰম ত্যাগ কৰিলে আৰু হিমালয়ৰ এক ৰমণীয় পৰ্বত শিখৰত তপস্যাত বহিলগৈ। এইফালে অণ্ডকোষবিহীন ইন্দ্ৰই লাজ ভয় আৰু দুখত ম্ৰিয়মান হৈ দেৱলোক পালেগৈ। নিজৰ দুষ্কাৰ্যৰ ফল তেওঁ হাতে হাতে পালে। তেওঁ অগ্নি আদি দেৱতা, সিদ্ধ, গন্ধৰ্ব আৰু চাৰণসকলক মাতি আনি ক'লে, মহৰ্ষি গৌতমৰ তপস্যাত বিঘিনি ঘটাবলৈ মই তেওঁৰ ক্ৰোধ উৎপন্ন হোৱা কাম কৰিছিলোঁ। তেওঁ ক্ৰোধৰ বশৱৰ্তী হৈ মোক আৰু তেওঁৰ পত্নী অহল্যাক অভিশাপ দিয়াৰ ফলত তেওঁৰ তপশক্তি হ্ৰাস পালে। মই তাকে নকৰা হ'লে গৌতমৰ তপস্যা ইমানেই প্ৰবল হৈছিল যে তেওঁ পূৰ্ণ তপশক্তি লাভ কৰা হ'লে এদিন স্বৰ্গৰাজ্যও আমাৰ পৰা কাঢ়ি ল'লেহেঁতেন। গতিকে মই দৰাচলতে দেৱতাসকলৰ উমৈহতীয়া স্বাৰ্থতহে এনে কাম কৰিছিলোঁ, কিন্তু তাৰ পৰিণতিত ঋষিৰ অভিশাপত মই মোৰ অণ্ডকোষ হেৰুৱালোঁ।
গতিকে হে দেৱতাসকল, সিদ্ধিগণ, গন্ধৰ্ব আৰু চাৰণসকল, তোমালোকে আটাই মিলি মোৰ অণ্ডকোষ পুনৰ সংযুক্ত কৰাৰ উপায় উলিওৱা। ইন্দ্ৰৰ কথা শুনি অগ্নিকে প্ৰমুখ্য কৰি সকলো দেৱতা আৰু সিদ্ধিগণে মিলি এই সমস্যাৰ সমাধান বিচাৰি পিতৃগণ দেৱতাসকলৰ ওচৰ চাপিল। তেতিয়া পিতৃগণ দেৱতাসকলে ইন্দ্ৰৰ অণ্ডকোষ পুনৰ সংস্থাপনৰ বাবে ব্ৰহ্মাদেৱক প্ৰাৰ্থনা কৰিলে। তেওঁলোকৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ব্ৰহ্মাই পৰামৰ্শ দিলে যে ইন্দ্ৰৰ শৰীৰত ছাগলীৰ অণ্ডকোষ সংস্থাপন কৰা হওক। আৰু এইদৰে ব্ৰহ্মাৰ পৰামৰ্শ অনুসৰি ছাগলীৰ 2টা অণ্ডকোষ নি ইন্দ্ৰৰ শৰীৰত সংস্থাপন কৰা হ'ল। ইয়াৰ পিছত যেতিয়া বহু হাজাৰ বছৰ পিছত ত্ৰেতা যুগত প্ৰভু ৰামচন্দ্ৰই ঋষি বিশ্বমিত্ৰ আৰু ভাতৃ লক্ষ্মণৰ সৈতে ৰজা জনকৰ মিথিলা ৰাজ্যলৈ যাত্ৰা কৰিছিল, তেতিয়া যাত্ৰাপথত তেওঁলোকে গৈ যুগ যুগ ধৰি পৰিত্যক্ত অৱস্থাত থকা গৌতম মুনিৰ আশ্ৰমত উপস্থিত হৈছিল। ৰামচন্দ্ৰই আশ্ৰমৰ সীমাৰ ভিতৰত পদাৰ্পণ কৰাৰ লগে লগে অহল্যাৰ অভিশাপৰ অন্ত হ'ল আৰু অনিন্দ সুন্দৰী ৰূপত অহল্যাই তেওঁলোকৰ আগত দেখা দিলে। কঠোৰ ব্ৰতচাৰণেৰে শুদ্ধি লাভ কৰা অহল্যাৰ চৰণ চুই ৰাম আৰু লক্ষ্মণে প্ৰণাম কৰিলে। অহল্যাই ৰাজপুত্ৰদ্বয়ক স্বাগতম জনাই বিধিমতে আপ্যায়ন কৰিলে। ৰামক অতিথি সেৱা কৰাৰ লগে লগে অহল্যাৰ মনৰ পৰা লোভ মোহ শূন্য হৈ পৰিল। এই শুভ মুহূৰ্তত দেৱতাসকলে স্বৰ্গৰ পৰা পুষ্পবৃষ্টি কৰিলে। ঠিক সেই সময়তে মহাতেজা মহৰ্ষি গৌতম আহি তাত উপস্থিত হ'ল। ইয়াৰ পিছত প্ৰফুল্ল মনেৰে মহৰ্ষি গৌতমে অহল্যাক পত্নীৰূপে পুনৰ গ্ৰহণ কৰিলে। এয়াই হ'ল মহৰ্ষি বাল্মীকিয়ে বৰ্ণনা কৰা অহল্যাৰ কাহিনী। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।